So hello and a very good evening everyone. আজি আপোনালোকৰ 9th of August 2024 আৰু যেনেকৈ আপোনালোকে চাইছে মই ভিডিঅ'টো আজি একচুৱেলি এটা চিচুৱেশ্যনৰ কাৰণে আনিছোঁ যিসকল লোকে ধৰক আপোনালোকৰ কিবা কাৰণত আপোনালোকৰ ধৰক পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল চাৰ্টিফিকেট PUC চাৰ্টিফিকেট যোনখন আমি কওঁ সাপোজ আপোনালোকে ফাইন দিব আছে আৰু আপোনালোকে ধৰক যদি আপোনালোকে অনলাইন আপডেটছখিনি পাই থকা নাই ফোনত সেইসকলক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে যোনটো আপোনালোকৰ ৰিজনেল অফিচ হয় ট্ৰান্সপৰ্ট অফিচ RTO বুলি কওঁ আমি যেনেকৈ আমাৰ মই এতিয়া শোণিতপুৰ আহোঁ চ' RTO শোণিতপুৰ আণ্ডাৰত আহোঁ চ' RTOত নিজৰ RTO আপোনালোকৰ ডিষ্ট্ৰিক্টত থাকে চ' তাত গৈ পেলাই আপোনালোকে গৈ পেলাই প্ৰথম কথা আপোনালোকৰ যোনটো নাম্বাৰ হয় সেইটো ৰেজিষ্টাৰ কৰি ল'ব কাৰণ আমাৰ একচুৱেলি মই গোটেই ষ্টৰিটো ক'ম আপোনালোকে ইয়াত বুজি পাব কি হ'ল চ' কি হ'ল একচুৱেলি কথাটো আপোনালোকৰ আমাৰ যোৱাবাৰ লাষ্ট যেতিয়া আমি পলিউশ্যন আপডেট কৰিছিলোঁ PUC চাৰ্টিফিকেটখন যোনখন হয় সেইখন 6 মান্থছৰ কাৰণে ভেলিড থাকে এতিয়া যোনখিনি পুৰণা ভেহিকেলছ হয় আৰু যোনখিনি নতুন হয় মানে আৰু যোনখিনি মানে ধৰক আপোনালোকৰ নতুনকৈ যোনখিনি BS6 বা তেনেকুৱা ভেহিকেল হয় সিহঁতৰ কাৰণে আপোনালোকৰ 1 বছৰৰ কাৰণে পায় পলিউশ্যনখন ঠিক আছে কিন্তু আমাৰখন যিহেতুকে BS4 ভেহিকেল হয় সেইটো কাৰণে পলিউশ্যনখন আমাৰ 6 মাহৰ মূৰে মূৰে কৰিব লাগে ৰিনিউ চ' সেইটো কথা এতিয়া যেতিয়া আমি লাষ্ট টাইম আপডেট কৰিছিলোঁ তেতিয়া আমাৰ প্ৰব্লেমখিনি নাছিলে একচুৱেলি ইছ্যুটো কেতিয়া হ'ল আপোনাৰ এই পৰহি কথা কালি কথা একচুৱেলি চ' কালি আমাৰ 8 তাৰিখ হয় 8 আগষ্টত আমাৰ কালি মানে একচুৱেলি লাষ্ট ডেট আছিলে চ' পলিউশ্যনৰ কাইলৈ যোৱাকালি আমি চাৰ্টিফিকেটখন মানে এখন ৰিনিউ কৰিব গ'লোঁ পিছত গৈ আমি গম পালোঁ যে আমাৰ যেতিয়া চাৰ্টিফিকেটখন মানে PUC চেণ্টাৰত গ'লোঁ তাত ক'লে যে আপোনালোকৰ যোনটো সেয়া হয় মানে এইখন আপডেট কৰিব নোৱাৰি চ' ৰিজনটো কি দিছে ৰিজনটো বিকজ আপোনাৰ ভেহিকেলৰ এগেইনষ্টত 2000 টকাৰ এখন চালান আছে চ' এতিয়াতো আমাৰ চিন্তা লাগিলে কাৰণ কিয় আমাৰ ভেহিকেলৰ এগেইনষ্টত যোনখন চালান আছে চালানখন সেইখনৰ একো মেছেজ অহা নাই প্ৰথম কথা আমাৰ ফোনত ডেট মিনছ কি আছিলে আমাৰ প্ৰব্লেমটো যে আমাৰ মোবাইল নাম্বাৰটো আপোনাৰ যোনখন গাড়ী যোনখন আপোনালোকৰ চাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেশ্যন কওঁ আমি RC কাৰ্ড বুলি কওঁ তাৰ লগত আপোনালোকৰ মোবাইল নাম্বাৰটো মানে আগতে চাগে লিংক কৰিছিলে কিন্তু আকৌ আপডেট কৰিব লাগে আপডেট যদি আপুনি নকৰে আপোনাৰ মেছেজ অহা বন্ধ হৈ যাব প্লাছ আপোনালোকৰ এডিশ্যন যোনটো আপোনালোকৰ PUC যোনটো ধৰক এটা মেছেজ আহি থাকে যে আপোনালোকৰ ভেলিডিটি ইমান দিন আছে 7 দিন বা 10 দিনৰ আগতে এনেকৈ মেছেজ আহে যে আপুনি জল্দি ৰিনিউ কৰক সেই ৰিমাইণ্ডাৰ মেছেজটো নহা হৈছিল ৱাই ৰিজনটো সেইটোৱে বিকজ আমি RC খনৰ লগত যোনটো মোবাইল নাম্বাৰ হয় সেইটো আপোনালোকৰ মানে ৰেজিষ্টাৰ কৰিব লাগে ঠিক আছে যদি ৰেজিষ্টাৰ কৰিছে আগতে আকৌ সেইটো মানে আপডেট কৰিব লাগে চ' সেইকাৰণে আপুনি কি কৰিব লাগিব তেনেকুৱা হ'লে যদি আপোনালোকৰ বহুত পুৰণা হৈ গৈছে ধৰক বা বহুত আগতে কৰিছিলে আৰু আপোনালোকৰ মেছেজ আহি থকা নাই চ' গম পাব যে আপোনালোকে কি কৰিব লাগিব আকৌ RTO অফিচত গৈ পেলাই আপোনালোকে আপোনাৰ মোবাইল নাম্বাৰটো প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব ঠিক আছে চ' আমাৰ প্ৰব্লেমটো কি হ'ল যে যোৱাকালি আপোনাৰ 8 তাৰিখ আছিলে চ' পলিউশ্যনৰ লাষ্ট ডেট হয় তাতে আমাৰ এতিয়া চালানো আছে মোবাইল নাম্বাৰৰ ৰেজিষ্টাৰ নাই চ' বহুতখিনি প্ৰব্লেম হৈ আছিলে চ' এই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব মই আপোনালোকক বুজাই দিম যে গোটেই ইছ্যুটো কি হ'ল কেনেকৈ আমি ছল্ভ কৰিলোঁ আজি ফাইনটোতো দিবলগীয়া হ'ল যোনটো আপোনালোকৰ চালানৰ যোনটো পইচা হয় কিন্তু আমাৰ অলপ সেয়া যোনটো আপোনালোকৰ ধৰক PUC চাৰ্টিফিকেট হয় তাত যদি আমি নকৰিলোঁ হয় চ' উইণ্ড' এটা থাকে 2-3 দিনলৈকে মানে ছাপ'জ কালি 8 তাৰিখ আছিলে চ' 11 তাৰিখলৈকে লাষ্ট ডেট আছিলে আৰু এটা এক্সটেনশ্যন থাকে আৰু 2-3 দিনলৈকে একচেপ্ট কৰে তাৰপিছত কিন্তু আপোনালোকৰ আকৌ এডিশ্যনেলি আমি 500 টকা আকৌ এডিশ্যনেল ফাইন দিব লাগিলেহেঁতেন কিন্তু এতিয়া আমি বাচিলোঁ বাৰু সেই বস্তুৰ পৰা আজি আমাৰ PUC চাৰ্টিফিকেটখনো হৈ গ'ল চ' গোটেইখিনি মই আপোনালোকক বুজাই আছোঁ কি হ'ল এতিয়া চাওক PUC চাৰ্টিফিকেটখন কৰিব যাওঁতে আপোনালোকৰ কি হ'ল কালি আমাৰতো যিহেতুকে মোবাইল নাম্বাৰ ৰেজিষ্টাৰ নাই সিহঁতে প্ৰথমতে ক'লে যে আপোনালোকে RTO অফিচ যাব লাগিব মোবাইল ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত ছেকেণ্ড ষ্টেপত আপুনি কি কৰিব লাগিব চালানখন যোনখন হয় এইখন পে' কৰিব লাগিব পে' কৰাৰ পিছতহে এই চালানখন লৈ আহি পেলাই আপোনালোকে যেতিয়া দেখাব আমাক তেতিয়া আমি আপোনাৰ PUC চাৰ্টিফিকেটখন বনাই দিব পাৰিম ঠিক আছে সেইখিনি কথা ক'লে চ' মোৰ এতিয়া আমাৰতো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ নাই এতিয়া ইছ্যুটো হ'ল কালিতো ৰাতি হৈ গ'ল চ' কালিতো RTO অফিচ বন্ধ হৈ গ'ল আৰু ইমিডিয়েটলি আমাৰ যদি এই 2-3 দিনৰ ভিতৰত নকৰোঁ চ' এটা ডাঙৰ ইছ্যু হ'লেহেঁতেন যে 2000 টকাৰ চালানটো দিবই লাগিব এক্সট্ৰা আপোনাৰ 500 দিব লাগিব PUC চাৰ্টিফিকেটখন লেট কৰাৰ কাৰণে ঠিক আছে চ' মই কি কৰিলোঁ কালি মই ৰেণ্ডমলি ইউটিউবত ভিডিঅ' এটা চাই আছিলোঁ চ' মই আপোনালোকক দেখাই আছোঁ মই এই পাৰ্টিকুলাৰ ৱেবছাইটটোত গ'লোঁ cars24 দেখিছেনে আপোনালোকে .com ট্ৰেফিক চালান মই প্ৰথমতে ভাবিলোঁ এইটো চাগে ফেক ৱেবছাইট হয় নেকি আৰু ইনফেক্ট আজিও মই যেতিয়া গৈছোঁ ৰাতিপুৱা মই PUC চেণ্টাৰত 2-3টাত খবৰ কৰিলোঁ যে সিহঁতে এনেকৈ কৰিব পাৰে নেকি যে আপোনালোকৰ মোবাইল নাম্বাৰ OTP নহাকৈ চালানখনত পে'মেণ্ট কৰিব পাৰি নেকি চ' সিহঁতে ফেক বুলি কৈ আছিলে ৱেবছাইটবিলাক ফেক হয় নহ'ব এনেকৈ কৈ আছিলে ঠিক আছে হ'লেও এতিয়া উপায়টো নাই যোৱাকালি মই ভিডিঅ'টো চাই মই একো নাভাবা নোযোৱাকৈ কৰি দিলোঁ চ' মই আপোনালোকক দেখাব বিচাৰিছোঁ এই ৱেবছাইটটোত যদি আপোনালোকে যায় ক্লিক কৰে প্ৰথমতে ইয়াত লিখি দিব cars24 চালান বুলি লিখি দিলে আহি যাব আপোনাৰ চ' প্ৰথমতে কি কৰিব আপোনালোকে এনেকুৱা ইছ্যু হ'লে এই ৱেবছাইটটো খুলিব খোলাৰ পিছত ইয়াত যাব তাৰপিছত আপোনাৰ ইয়াত ভেহিকেল যোনখন হয় এণ্টাৰ ভেহিকেল নাম্বাৰ বুলি আহিব ঠিক আছে চ' ইয়াত আপোনালোকে কি কৰিব লাগিব নিজৰ ভেহিকেল নাম্বাৰটো দিব এতিয়া ছাপ'জ আমাৰ যোনখন ভেহিকেল হয় গাড়ী হয় LMV লাইট মটৰ ভেহিকেল চ' মই ইয়াত ভৰাই দিছোঁ আৰু ইয়াত আপুনি নাম্বাৰটো এগেইনষ্টত যেতিয়া ক্লিক কৰিব তেতিয়া ভিউ চালান্স বুলি আহিব ঠিক আছে চ' এতিয়া অকণ ৱেইট কৰিব লাগিব ৱেইট কৰাৰ পিছত আপোনাৰ
ৱেবছাইটটোত কি হ'ব আপোনাৰ গাড়ী এগেইনষ্টত যদি চালান আছে, এতিয়া আপোনালোকক মই সেইকাৰণে কৈ আছোঁ ৰিজনটো, বিকজ আপোনালোকে যদি চেক নকৰে তেতিয়া কি হ'ব, আপোনালোকৰ কাৰোবাৰ যদি মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ থকা নাই, আপোনাৰ হয়তো অলৰেডি এনফৰ্চমেণ্ট অফিচাৰ যোনটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আহে, চ' এই পাৰ্টিকুলাৰ ট্ৰান্সপৰ্ট এনফৰ্চমেণ্ট অফিচাৰ বা এনফৰ্চমেণ্ট আপোনাৰ ইনস্পেক্টৰ থাকে, সিহঁতে এইবিলাক বস্তু চেক কৰি থাকে। চ' যোনবিলাক ফটো উঠাই বা চালান কাটে যে, সিহঁতে এইবিলাক চেক কৰি থাকে। চ' তাৰপিছত আপোনালোকৰ ইয়াত গৈ পেলাই আপোনালোকে চাব যে আপোনাৰ নাম কিবা চালান আছে নেকি, পেণ্ডিং চালান। যদি নাই, ইয়াত ন' চালানছ বুলি আহিব। যদি চালান আছে তেতিয়া আপোনালোকে কি কৰিব, যদি আপোনালোকৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড নাই তেতিয়া আপুনি এইটো মেথড ইউজ কৰিব, ঠিক আছে। আৰু যদি মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে, মই সেইটো মেথডো দেখাই দিম। ডাইৰেক্টলি আপোনালোকে ই পৰিবহণৰ যোনটো ৱেবছাইট হয় তাত গৈ ইয়াত পে অনলাইন ইয়াত ক্লিক কৰিলে হৈ যাব, ঠিক আছে। মই দুটা ৱে দেখাই দিছোঁ আপোনালোকৰ। চ' ছাপ'জ এতিয়া মই কথাটো কৈছোঁ, মোৰ ক্ষেত্ৰত কি হৈছিলে, আপোনাৰ মই ভেহিকেল নাম্বাৰটো যেতিয়া দিছিলোঁ, যোৱাকালি মোৰ চালানটো অহা নাছিলে ইয়াত, ঠিক আছে। ইয়ৰ মোবাইল নাম্বাৰ ইজ নট ৰেজিষ্টাৰ্ড এনেকৈ দেখাই থাকে। চ' সেইকাৰণে মই এই ৱেবছাইটত গৈ পেলাই প্ৰথমতে চালানটো পে'মেণ্ট কৰিবলৈ কাৰণে প্ৰথমতে মই ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত গোটেই প্ৰচেছখিনি ক'লে কি কি কৰিব লাগে, আৰু আপোনালোকৰ পে নাও বুলি অপশ্যনটো আছিলে, মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ QR কোডটিও পে'মেণ্ট কৰিব পাৰে, মানে গুগল পে' দি কৰিব পাৰে। চ' ইয়াত 2000 টকা দেখাই আছে, বাট আপোনাৰ এডিশ্যনেল এৰাউণ্ড 190 কিবা এটা এক্সট্ৰা লৈছিলে, GST ইনক্লুডেড, আৰু সিহঁতৰো ছাৰ্ভিচ চাৰ্জ থাকে। চ' মোটামুটি আপুনি ক'ব পাৰে যে 2200 টকাৰ গ'ল, ঠিক আছে। চ' 2200 টকা এতিয়া পে' কৰাৰ পিছত আপোনালোকৰ মই এতিয়া দেখাই আছোঁ আপোনালোকক, চাওক ইয়াত মোৰ ইনফৰ্মেশ্যন যদি আপুনি ক্লিক কৰে তেতিয়া আপোনালোকৰ আহি গ'ল, দেখিছেনে, পেইড বুলি। তাৰপিছত পেইড চালানছত যদি ইয়াত চায়, কিন্তু ইয়াত আপুনি একো নাপাব, ঠিক আছে। এতিয়া আপুনি ভয় নাখাব, ইয়াত ময়ো ভয় খাই গৈছিলোঁ যে মই 2200 টকাটো দি দিলোঁ, এতিয়া ইয়াতো আমি পে' কৰাৰ পিছত ইয়াত মই ইনফৰ্ম মাৰিছোঁ, অকল পে' কৰাটো দেখাই আছে, চালান নাম্বাৰটো দেখাই আছে, কিন্তু আপোনালোকৰ যোনখন চালানৰ শ্লিপখন হয় সেইখন অহা নাই। চ' কি কৰা যায় এতিয়া, মইতো টেনশ্যনত আহি গ'লোঁ যে ফেক ৱেবছাইট নেকি, যে পইচা গুচি গ'ল নেকি। চ' মই নেক্সট কি কৰিলোঁ, মই ধৈৰ্য ধৰিলোঁ। আৰু আপোনালোকৰ হোৱাটছএপ ইয়াত যদি চাই আপোনালোকে মাই চালানছত, ইয়াতে হোৱাটছএপ যোনটো হয় ন, ইয়াতে এটা অপশ্যন আহিব, জাষ্ট এ মিনিট, এইটো চাওক, ৰিচিভ চালান আপডেটছ অন হোৱাটছএপ। ইয়াত আপুনি এইটো ব্লুৱে থাকে, আপুনি এইটো ব্লুৱে ৰাখিব, ঠিক আছে, মানে এইটো অন কৰি ৰাখিব, তেতিয়া আপডেটখিনি আপুনি হোৱাটছএপত পাই থাকিব, পে'মেণ্ট এণ্ড অল যিমানখিনি হৈছে। আজি ৰাতিপুৱা আপোনাৰ 7টা বজাত মৰ্ণিঙত আপোনাৰ মেছেজ এটা আহিছিলে যে আপোনাৰ ধৰক এতিয়া যোনটো ইয়াত লিখা আছে, যোনটো ছেকশ্যন লগাইছে ইয়াতে, মটৰ ভেহিকেল এক্টৰ 1988 যোনখন মটৰ ভেহিকেল এক্টৰ ছেকশ্যন 183 যোনটো হয়, যে আণ্ডাৰত আপোনালোকৰ ড্ৰাইভিং LMV উইথ এক্সেছিভ স্পীড এনেকৈ লিখা আছে। মই এইটো নাজানো বাৰু, কাৰণ এইটো 31 জুলাই 2023 কথা হয়। এতিয়া ৰিচেণ্টলি আপুনি গম পাইছে যেতিয়া, আৰু এইটো ঘপককৈ এটা শ্বকৰ নিচিনা হয় আমাৰ কাৰণে, কাৰণ আমিও গম পোৱা নাছিলোঁ ইমান দিনে যিহেতুকে অহা নাই, কাৰণ আমাৰ SMS ৰেজিষ্টাৰ্ড নাছিলে। চ' সেইটো কাৰণে অহা নাই, প্লাছ আপোনালোকৰ আগতেও আমি পলিউশ্যন ৰিনিউ কৰিছোঁ, তেতিয়াও অহা নাই। ঘপককৈ যোৱাকালিহে গম পাইছোঁ, এবছৰ আগত চালান পেণ্ডিং হৈ আছে, ঠিক আছে। চ' এনেকুৱা ইছ্যু হ'লে আপোনালোকে ইয়াত পে'মেণ্টটো কৰি দিব, বাকী আপুনি হোৱাটছএপত চাই থাকিব, ঠিক আছে। চ' ৰাতিপুৱা আপোনাৰ উইদিন আমাৰ ধৰক 7টা বজাত যোৱাকালি কৰিছিলোঁ, চ' 12 ঘণ্টামান লাগিলে। ৰাতিপুৱা 7টাত আমি গম পাইছোঁ যে হৈ গৈছে বুলি, ঠিক আছে। কিন্তু হ'লেও মই ডাউনলোড কৰিব পৰা নাই ইয়াত, মোৰতো সেইটোও চিন্তা হৈ গ'ল যে মই এতিয়া কি কৰোঁ, ডাউনলোড কৰিব পৰা নাই। নেক্সট মই কি কৰিলোঁ, আপোনালোকৰ ইয়াত গ'লোঁ, অকণ দেৰি আবেলি টাইম লাগিলে দেই, মই কৈ আছোঁ ইয়াত কথাটো। আমাৰ ৰাতিপুৱা 7টা বজাততো পে'মেণ্টটো হৈ গ'ল ধৰক, কিন্তু যোনখন আমি চালান পাইছোঁ সেইটো মই সন্ধিয়া 5:30 চেক কৰোঁতেহে পাইছোঁ। তেতিয়া আপোনালোকে ইয়াতে ভেহিকেল নাম্বাৰটো এতিয়া দিব, ঠিক আছে। ফৰ এক্সাম্পল মোৰ ভেহিকেল নাম্বাৰটো দি দিছোঁ ইয়াত, এনেকৈ আপোনালোকৰ লিখিছোঁ, আমাৰ যোনখন ভেহিকেল হয় LMV। তাৰপিছত আপোনাৰ ইয়াত এইটো দিব, নাম্বাৰটো কোডটো দিব 6ZYK, যোনটো কেপচা হয় সেইটো দি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিছেনে গেট ডিটেইল বুলি আছে। চ' গেট ডিটেইলত আপুনি যদি ক্লিক কৰে তেতিয়া আপোনাৰ আগতে মোৰ OTP যোৱা নাছিলে, কি বুলি আহিছিলে, মানে ইয়াত দেখিছেনে OTP হেজ বিন চেণ্ড টু ইয়ৰ ৰেজিষ্টাৰ্ড নাম্বাৰ, এইটো আহিছে। তাৰপিছত ইয়াত OTPটো যেতিয়া ভৰাই দিব তেতিয়া আপোনাৰ চালানখন, আপোনাৰ PDFটো দুটা ফাইল আহিব, এটা PDF থাকিব য'ত আপোনাৰ চালানখন থাকিব, চালান বুলি কয়, এখন ডাউনলোড কৰি ল'ব, ছেভ কৰি ল'ব, প্ৰিণ্ট আউট উলিয়াই ল'ব, আৰু এখন লগতে আপোনাৰ থাকিব যোনখন আপুনি চালানৰ পে'মেণ্ট দিছে, সেই পে'মেণ্টৰ ৰিচিপ্টখনো থাকিব, ঠিক আছে। কিন্তু যোৱাকালিলৈকে মোৰ এইটো হোৱা নাছিলে। চ' তাৰ মাজতে মই এটা কথা কৈছোঁ, আমাৰ কিয় হ'ল এইটো, আগতে মেছেজটো যোৱা নাছিলে। চ' আজি মোৰ মায়ে গৈ দুপৰীয়া মানে আপোনালোকৰ যোনটো RTO অফিচ হয় ইয়াত শোণিতপুৰত, RTO শোণিতপুৰত গৈ পেলাই এই নাম্বাৰটো ৰেজিষ্টাৰ কৰি আহিলে এগেইনষ্ট দ্য RC। চ' যোনখন আমাৰ গাড়ী RC আছিলে তাৰ এগেইনষ্টত এই মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰি দিলে আমাৰ। ৰেজিষ্টাৰ কৰাৰ পিছতহে এতিয়া OTP আহিছে। যোৱাকালি যদি আমি চাওঁ সন্ধিয়া ৰেজিষ্টাৰ হোৱা নাছিলে কাৰণে OTP অহা নাছিলে, ঠিক আছে। চ' আপোনালোকৰ যদি গাড়ী প্ৰথম কথা সেইকাৰণে আপুনি যদি সেইটো ধৰক নাৰ্ভাছ হৈ পেলাই আমি কৰি দিলোঁ এইটো ৱেবছাইটত। চ' মোৰ মতে যোনটো আৰু এটা ৱে হয় যোনটো আপোনালোকৰ ইজি হ'ব, সেইটো হ'ল প্ৰথমতে আপোনালোকে কি কৰিব, প্ৰথমতে আপোনাৰ যদি তেনেকুৱা মেছেজ আহি থকা নাই আৰু আপুনি পলিউশ্যন কৰিব গৈছে, আপুনি গম পাইছে যে আপোনাৰ নামৰ এগেইনষ্টত চালান আছে, তেতিয়া আপোনালোকে প্ৰথমতে আপোনাৰ RTO অফিচত যাব, ক'তো একো খবৰ কৰিব নালাগে, ডাইৰেক্ট RTO অফিচত যাব। RTO অফিচত গৈ নিজৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰি দিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ SMS আহি যাব ফোনত,
ঠিক আছে অকণ ৱেইট কৰিব এতিয়া আমাৰ যেনেকৈ 2টা বজাত কৰিছিলোঁ আমি 5:30 মানত হৈছে হৈ যোৱাৰ পিছত তাৰপিছত আপুনি এই ৱেবছাইটটোত যাব echalan.paribahan.gov.in ইয়াত গৈ পেলাই আপোনালোকে ক্লিক কৰিলে ইয়াত পে অনলাইন বুলি আহিব ইয়াত ভেহিকেল নাম্বাৰ বা চালান নাম্বাৰ এগেইনষ্টত বা ড্ৰাইভিং লাইচেঞ্চ নাম্বাৰ দি পেলাই আপুনি কৰিব পাৰে তাৰপিছত আপোনাৰ OTP যাব OTPটো এণ্টাৰ কৰাৰ পিছত আপুনি চালানখন ডাউনলোড কৰিব তাৰপিছত চালানটো ইয়াতো পে'মেণ্ট কৰিব পাৰে মানে সেইটো কৈ আছোঁ ঠিক আছে আপুনি যদি আপোনাৰ ইচ্ছা কৰে এইটোতো কৰিব পাৰে আপোনালোকে তেতিয়া হৈ যাব এতিয়া আমাৰ ক্ষেত্ৰত কি হৈছিলে আমি পইচাটো দিলোঁ ৰাইট পইচাটো ইয়াত পে'মেণ্ট কৰিলোঁ কিন্তু যিহেতুকে আমাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ হৈ থকা নাছিলে সেইকাৰণে আমি এই OTPটো যোৱা নাছিলে আমি ডাউনলোড কৰিব পৰা নাছিলোঁ এতিয়া যিহেতুকে এই ৱেবছাইটটোত আমি পে'মেণ্ট কৰি দিলোঁ সেইকাৰণে আমাৰ নেক্সট টাইম ইয়াত পে'মেণ্ট কৰিব দৰকাৰ নাই ইয়াত আমি লগ ইন কৰি পেলাই OTPটো দিলোঁ তাৰপিছত যেতিয়া এতিয়া OTPটো মোৰ একচুৱেলি মাৰ মোবাইল নাম্বাৰত ৰেজিষ্টাৰ হৈ আছে কাৰণ তাত গৈছে মই এতিয়া ভৰোৱা নাই তাৰপিছত আমি চালানখন পাই গ'লোঁ তাৰপিছত আমি ডাউনলোড কৰিলোঁ ডাউনলোড কৰাৰ পিছত আমি সেইখন লৈ গ'লোঁ পলিউশ্যনত দেখালোঁ আৰু তেনেকৈ আমাৰ পলিউশ্যনটো কমপ্লিট হ'ল ঠিক আছে চ' যদি আপুনি দীঘলীয়া কৰিব নিবিচাৰে আৰু ইয়াত মই সেইকাৰণে কৈছোঁ ছাপ'জ কাৰোবাৰ ধৰক একেবাৰে ইমিডিয়েটলি চালানটো পে'মেণ্ট কৰিবই লাগে আৰু সিহঁতে ৰখিবলৈ টাইম নাই ঠিক আছে কাৰণ কিয় কিছুমান ক্ষেত্ৰত আপোনালোকৰ মানুহ অধৈৰ্য হৈ যায় চ' তেনেকুৱা ক্ষেত্ৰত আমি এইটো কৰিছিলোঁ আপোনালোকে এইটো নকৰিব পাৰিলে মই যোনটো ৰিকমেণ্ড কৰোঁ আপোনালোকৰ ভিডিঅ'টো এণ্ডত কৈ আছোঁ যে আপোনালোকে কি কৰিব প্ৰথম কথা আপোনাৰ যদি মোবাইলত OTP আহি থাকে আৰু আপোনাৰ নাম্বাৰ এগেইনষ্টত চালান ইনিচিয়েট হৈ গৈছে আপুনি সেইটো ধৰক যেতিয়া পলিউশ্যন কৰিব যায় তেতিয়া গম পাব চ' ইন ডেট কেছ আপুনি প্ৰথম যাব RTOত গৈ পেলাই আপোনাৰ নাম্বাৰটো ৰেজিষ্টাৰ কৰি ল'ব নাম্বাৰটো ৰেজিষ্টাৰ হৈ যোৱাৰ পিছত আপুনি ইয়াত আহি পেলাই ভেহিকেল নাম্বাৰৰ কেপচা দি পেলাই OTP ভৰাই পেলাই আপুনি চালানটো ডাউনলোড কৰিব তাতে পে'মেণ্ট কৰি দিব ঠিক আছে কাৰণ এইটো গভৰ্ণমেণ্ট ৱেবছাইট হয় একদম মানে জেনুইন বুলি ক'ব পাৰি এইটোও জেনুইন হয় কাৰণ মই ইয়াত প্ৰুফ পাইছোঁ মই পইচাটো আগতে পে'মেণ্ট কৰি দিলোঁ ইহঁতে পে'মেণ্ট কৰিলে চাগে ইহঁতক ঠিক আছে ইহঁতে আমাৰ কাৰণে কামটো কৰি দিলে কিন্তু আমি ডাউনলোড কৰিব পৰা নাছিলোঁ বিকজ আমাৰ নাম্বাৰটো ৰেজিষ্টাৰ হোৱা নাছিলে চ' ৰেজিষ্টাৰ কৰিব তাৰপিছত চালান আপুনি য'তে কাটে ইয়াতে কাটে তাতে কাটে কোনো কথা নাই ঠিক আছে তাৰপিছত ডাউনলোড কৰি তাৰপিছত আপোনালোকে PUC অফিচত যাব তাত আপোনালোকৰ পলিউশ্যন কৰাৰ পিছত এই ৱেবছাইটটোত আহিব আৰু ছাপ'জ আপোনালোকৰ তাৰ পৰাতো এটা প্ৰিণ্ট আউট দিয়ে আপোনালোকক ডেট যোনটো লিখা থাকে 6 মাহৰ কাৰণে বা এবছৰৰ কাৰণে আপুনি ৰিনিউ কৰি দি দিয়ে তাৰপিছত আপোনালোকে ইয়াত PUC চাৰ্টিফিকেট ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ খুলিব আপোনালোকৰ তাত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু চেচিছ নাম্বাৰটো আপোনাৰ ক'ত থাকে যোনখন আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হয় RC কাৰ্ড হয় RC কাৰ্ডৰ লাষ্টৰ 5টা ডিজিট হয় চেচিছ নাম্বাৰ আৰু যোনটো কেপচা হয় সেইটো ভৰাই দিব তাৰপিছত PUC ডিটেইলছ মাৰি দিব আপোনাৰ PDF এটা খুলি যাব PDFটো খোলাৰ লগে লগে সেই PDFটো আপুনি ডাউনলোড কৰি থ'ব ফিউচাৰ ইউজৰ কাৰণে PDFটো ষ্ট'ৰ কৰি ৰাখিব আৰু বাকী যোনটো হয় ফাইল এটা পাৰিলে এটা প্ৰিণ্ট আউটো উলিয়াই থ'ব প্ৰিণ্ট আউট উলিয়াই পেলাই গাড়ীতে থৈ দিব পাৰে আপোনালোকে চ' তেনেকৈ আপোনালোকে মানে সেইটো মই সলিউশ্যন পালোঁ চ' বহুত নাৰ্ভাছ লাগিছিলে যোৱাকালিৰ পৰা কি হ'ব কি নহ'ব কাৰণ মোৰ ভয় লাগিছিলে যে 2200 টকা ইয়াত সোমাই গ'লোঁ ৱেবছাইটটোত ইহঁতে কৰে নকৰে চ' মই যোৱাকালি এইটো কি কৰিলোঁ প্ৰথমতে পে'মেণ্টটো কৰি দিলোঁ ইয়াত কৰাৰ পিছত কি হ'ল আপোনাৰ তাৰপিছত মই আজি দিনত ৰাতিপুৱা গ'ল মানে আবেলি পিছবেলা গ'ল চৰি ডিউটি পিছত গৈ পেলাই তেখেতে এই যোনটো হয় মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰি ল'লে ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ মানে কামটো হৈ গ'ল আৰু ৰেজিষ্টাৰ কৰাৰ পিছত মই সন্ধিয়া এইটো খুলি চালোঁ ৱেবছাইটটো তাৰপিছত এইটো আকৌ ভেহিকেল নাম্বাৰটো পুট কৰিলোঁ কেপচা পুট কৰিলোঁ OTP গুচি গ'ল তো তেতিয়া মই কনফাৰ্ম হ'লোঁ যে এতিয়া মানে আমাৰ কামটো হৈ গৈছে তাৰপিছত মই ডাউনলোড কৰি এইখনৰ ফটো এটা বা PDF ফাইলটো মোৰ মাক পঠাই দিলোঁ হোৱাটছএপত মই অলৰেডি পলিউশ্যন অফিচত গুচি গৈছিলে তাত দেখাই পেলাই আপোনাৰ পলিউশ্যনখনো কমপ্লিট হ'ল আজি চ' তেনেকৈ এটা চেলেঞ্জিং দিন গ'ল এটা নতুন বস্তু শিকিলোঁ মই চ' শিকি মানুহে বুজে সেইকাৰণে ময়ো ভাবিলোঁ যে নতুন বস্তু শিকিছোঁ যেতিয়া আপোনালোকৰ কাৰণেও লৈ আহোঁ চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব আপুনি বুজি পাব চ' ভয় খাবলৈ একো নাই হৈ যাব আপোনালোকৰ চ' অকণমান টাইম লাগে ধৈৰ্য লাগে হৈ যায় কিন্তু ঠিক আছে চ' ইমানটোৱে আছিলে টেক কেয়াৰ আৰু এটা মই নেক্সট গভৰ্ণমেণ্ট আঁচনি যোনটো আপোনালোকৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি হয় তাৰ ওপৰত এটা ভিডিঅ' আনি আছোঁ জল্দি ঠিক আছে টেক কেয়াৰ